প্ৰিয়সকল আমি বাইবেলত পঢ়িবলৈ পাওঁ আব্ৰাহামে ঈশ্বৰৰ মাত শুনিলে তেওঁৰ পথত চলিলে আৰু নিজৰ জাতি কুটুম নিজৰ ঠাই এৰি কিনে ঈশ্বৰৰ পথত ওলাই গ'ল আৰু তেওঁৰ জীৱন আৰু একেই হৈ নাথাকিলে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ গ'ল। প্ৰিয়সকল আমি নোহৰ বিষয়ে পঢ়িবলৈ পাওঁ ঈশ্বৰৰ আজ্ঞা শুনিলে আৰু ঈশ্বৰৰ বাধ্যতা হ'ল আৰু তেওঁৰ পৰিয়াল জীৱন ৰক্ষা কৰিলে। প্ৰিয়সকল আমি নতুন নিয়মত পৌলৰ কথা পঢ়িবলৈ পাওঁ ঈশ্বৰে তেওঁক দৰ্শন দিলে আৰু দৰ্শন দিয়াৰ পাছত তেওঁৰ জীৱন একেই হৈ নাথাকিলে তেওঁ গাঁৱে ভূঞে গৈ ঈশ্বৰৰ সুবাৰ্তা বিলালে। প্ৰিয়সকল আমি যীশুখ্ৰীষ্টৰ শিষ্যবিলাকৰ কথা আমি পঢ়িবলৈ পাওঁ তেওঁবিলাক আনলাৰ্ণ বুলি কৈছে অশিক্ষিত আছিলে কিন্তু যেতিয়া তেওঁবিলাকে খ্ৰীষ্টক গ্ৰহণ কৰিলে তেওঁলোকৰ জীৱন পৰিৱৰ্তন হ'ল আৰু নিশিকা অশিক্ষিত লোকবিলাকে কিমান ডাঙৰ ডাঙৰ শিক্ষা কিমান ডাঙৰ ডাঙৰ জ্ঞানী কথা ক'বলৈ মানুহৰ আগত তেওঁবিলাকে থিয় হৈ গ'ল আৰু হাজাৰ হাজাৰ মানুহৰ আগত তেওঁবিলাকে প্ৰচাৰ কৰিলে যেনেকৈ পিতৰে কৰিছিলে। প্ৰিয়সকল খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত আমাৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হয় আমি এক নতুন এনাৰ্জি পাওঁ আৰু আমি সঁচাকৈ যদি খ্ৰীষ্টক গ্ৰহণ কৰিছোঁ আমাৰ জীৱন পৰিৱৰ্তন হৈছে আৰু আমি নতুন এনাৰ্জি পাই খ্ৰীষ্টৰ পথত চলি আছোঁ আৰু যদি পোৱা নাই তেন্তে আমাৰ ক'বাত নহয় ক'বাত কিবা এটা কমি আছে। সেই কমি আমি কেনেকৈ পূৰ্ণ কৰিম খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত আমাৰ জীৱন পৰিৱৰ্তন হৈছে নে নাই আৰু যদি হোৱা নাই কেনেকৈ আমি পৰিৱৰ্তন কৰিম তাৰ বিষয়ে আজি আমি অলপ সময় কথা পাতিব বিচাৰিছোঁ। এই ভিডিঅ' সম্পূৰ্ণৰূপে চাব। মই ব্ৰুনো আৰু আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। প্লিজ এসময়ত এখন গাঁৱত এটা বহুত প্ৰসিদ্ধ চুৰ আছিল আৰু সেই গাঁৱতে বহুত প্ৰসিদ্ধ এটা পণ্ডিতো আছিল আৰু সেই পণ্ডিতটো আৰু সেই চুৰটো কোনোদিনে লগ পোৱা নাছিল কিন্তু এদিনাখন সেই পণ্ডিতজনে এই গাঁৱৰ পৰা বহুত দূৰ এখন ঠাইলৈ এটা ধৰ্মধামলৈ যাবলৈ ওলালে যাত্ৰা কৰিবলৈ সিদ্ধান্ত ল'লে। তাৰপাছত সেই কথা চোৰেও গম পালে যে আমাৰ সেই প্ৰসিদ্ধ পণ্ডিতজনে ক'ৰবাত গৈ আছে তো তেওঁ কিবা তেওঁৰ মনত কাম কৰিলে আৰু তেওঁ গ'লে আৰু পণ্ডিতজনক ক'লে পণ্ডিত মই মোৰ জীৱন সলনি কৰিব বিচাৰিছোঁ আপোনাৰ লগত যাব বিচাৰিছোঁ ধৰ্মধাম ফাললৈ আপুনি নিবনে? তাৰপিছত পণ্ডিতটোৱে ভাবিছে ই চোৰ আৰু মই পণ্ডিত ইয়াক যদি মই লৈ লওঁ মোৰ হয়তো বহুত বদনামী হ'ব পাৰে। তাৰপিছত সেই কথা ভাবি থাকোঁতেই সেই চোৰজনে ক'লে গুৰু আপুনি একেবাৰে চিন্তা নকৰিব মই এনেকুৱা একো কামেই নকৰোঁ যি নেকি আপোনাৰ চৰিত্ৰত দাগ হ'ব যাৰ দ্বাৰা নেকি আপোনাৰ চৰিত্ৰত দাগ হ'ব আৰু লোকসমূহে আপোনাক কিবা ক'ব। মই একো চুৰ নকৰোঁ একো বেয়া কাম নকৰোঁ মই সম্পূৰ্ণৰূপে সলনি হ'ম মোক লৈ যাওক বাৰম্বাৰে তেওঁ ৰিকুৱেষ্ট কৰাত গুৰুজনে ভাবিলে আৰু শেষত তেওঁৰ লগত ল'বলৈ সিদ্ধান্ত ল'লে। এদিনাখন তেওঁলোক ওলালে আৰু যাত্ৰাত গৈ এদিনৰ পাছত তেওঁবিলাকে এটা ধৰ্মধাম পালে আৰু তাত বহুতো লোকসকল আহিছিলে বেলেগ বেলেগ ঠাইৰ পৰা আৰু তাতে তেওঁবিলাকে আশ্ৰয় ল'লে। তাৰপাছত ৰাতি সকলোৱে শুই আছিলে আৰু যেতিয়া ৰাতি সকলোৱে শুই গ'ল আৰু হোৱাৰ পাছত ৰাতিপুৱা আকৌ উঠিলে লোকসমূহে তাৰপিছত চিঞৰ বাখৰ হৈছে কিছুমানৰ বস্তু নাই এইটো নাই সেইটো নাই কিবা কিবি তেওঁবিলাকৰ বস্তু নাই পোৱা তেওঁবিলাকে চিঞৰি আছে। তাৰপাছত পণ্ডিতজনে চালে ইয়াত কিবা হৈ আছে অ'কে। তাৰপাছত অলপ দেৰি পাছত অ'কে চবেই নিজৰ বস্তু পাই গ'ল ঠিক হৈ গ'ল। তাৰপাছত পণ্ডিতজনে ভাবিলে অ'কে কিবা হৈছিলে প্ৰব্লেম। তাৰপাছত তেওঁবিলাকে পণ্ডিতটো আৰু চোৰটো আকৌ যাত্ৰাত ওলালে তাৰপৰা গ'ল আৰু এদিনৰ পাছত আন এটা ধৰ্মধামত পালে। তাৰপিছত তাতো বহুত লোকসকল আছিলে যাত্ৰী লোকসকল আছিলে তেওঁবিলাকে ৰাতি শুলে একেলগে খাই বৈ তাৰপিছত ৰাতিপুৱা আকৌ তেনেকুৱা ধৰণৰ চিঞৰ বাখৰ হৈছে। অলপ দেৰি চিঞৰ বাখৰ হোৱাৰ পাছত আকৌ ঠাণ্ডা হৈ গ'ল লোকবিলাকে তেওঁবিলাকৰ বস্তুবোৰ পালে ঠিক হৈ গ'ল। পণ্ডিতজনে ভাবিছে কি হৈ গ'ল মানুহবিলাকে কেলে চিঞৰি আছে নিশ্চয় ৰাতি কিবা এটা হৈছে আৰু এইটো মোৰ লগত আহে চুৰটোৰে কাম। তাৰপাছত তেওঁ কি কৰিলে আৰু এদিন যেতিয়া যাত্ৰা কৰিবলৈ গ'ল তাৰপিছত আকৌ এটা ধৰ্মধাম পালে তাত আশ্ৰয় ল'লে। পণ্ডিতজনে সেইদিনাখন ভাবিলে মই আজি চাম কি হৈ আছে সঁচাকৈ এইটো চুৰজন হয় নে বেলেগ কোনোবা হয়।
তাৰ পাছত তেওঁ কি কৰিলে, ৰাতি শুই থাকোঁতে শোৱাৰ ভাও জুৰিলে আৰু চাই আছে চাদৰ ঢাকি। যেতিয়া চাদৰ ঢাকি চাই আছে, ৰাতি 1 বাজি গ'ল। ৰাতি লাহেকৈ চুৰটো উঠি কিনে মানুহৰ বস্তুবিলাক গৈ গৈ ইয়াৰ বস্তু তাত, তাৰ বস্তু তাত, তেনেকুৱা কৰি কৰি থৈ আছে। তাৰপিছত ইপিনে ইপিনে কৰি কিনে তেওঁ আহিলে আৰু শুই গ'ল। তাৰপিছত পণ্ডিতজনো শুই গ'ল। তাৰপিছত ৰাতিপুৱা যাওঁতে 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 সুধিছে, মই ৰাতি শুৱা নাছিলোঁ আৰু তোমাক চাইছিলোঁ, তুমিতো ক'লা মোৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে, মই একো এটা বেয়া কাম নকৰোঁ। তাৰপাছত কেলে তেনেকুৱা কৰিলা তুমি, এইবিলাক কেলে মানুহবিলাকৰ বস্তু ইফালে ইফালে কৰিছিলা? চুৰজনে কৈছে, গুৰু, মই আপোনাৰ যোনটো কেৰেক্টাৰ আছিলে, আপোনাৰ চৰিত্ৰৰ একো দাগ দিয়া নাই, মই চুৰো কৰা নাই। তেতিয়াহ'লে গুৰুজনে কৈছিলে, কি কৰিছিলা তুমি, বস্তুবোৰ কেলে ইফালে ইফালে কৰিছিলা? চুৰজন কৈছে, গুৰু, মইতো আপোনাৰ লগত অকল এমাহে থাকিম আৰু এমাহ মই পবিত্ৰ হৈছোঁ, আৰু তাৰ পাছততো মোৰ কলাটো মই পাহৰিব নালাগে। মই এই কলাটো বজাই ৰাখিবৰ কাৰণে ৰাতি উঠি মোৰ যি চুৰৰ কলা সেইটো মই ব্যৱহাৰ কৰি আছিলোঁ, মই প্ৰেক্টিছ কৰি আছোঁ যাতে মই পাহৰি নাযাওঁ। প্ৰিয়সকল, এই কাহিনীৰ পৰা আমি কি শিকিব পাৰোঁ? সেই চুৰজন এমাহৰ কাৰণেহে অকল পবিত্ৰ হৈছিলে, তেওঁৰ জীৱন এমাহৰ কাৰণে সলনি কৰিছিলে, কিন্তু তেওঁ ইনচাইড চামৱেৰ ভাবি আছিলে যে মোক এদিন নহয় এদিন আৰু চুৰ কৰিবই লাগিব, এই পথৰ পৰা মোকতো যাবই লাগিব, সেই কথা ভাবি আছিলে। সেই গুৰুজনৰ লগত থকা স্বত্তেও সেই পণ্ডিতজনৰ জীৱন সলনি হোৱা নাছিল। প্ৰিয়সকল, আমি যেতিয়া খ্ৰীষ্টিয়ান লোকৰ কথা পাতোঁ, তাৰ মানে মই বিশ্বাসীবিলাকৰ কথা কৈ আছোঁ, যিবিলাকে খ্ৰীষ্টক অনুসৰণ কৰে, তেওঁলোকৰ জীৱন পৰিৱৰ্তন হোৱাটো বাঞ্ছনীয় হয়। বহুত সময় খ্ৰীষ্টক গ্ৰহণ কৰা লোকসকল পৰি যাব পাৰে, কিন্তু আমি পঢ়োঁ Psalm number 91 যে ধাৰ্মিক লোক 1000 বাৰ পৰিলেও আকৌ উঠিব। আমি Psalm number 34 পঢ়োঁ যে ধাৰ্মিকবিলাক পৰিলে আকৌ উঠিব, তেওঁবিলাকে ঈশ্বৰত আকৌ গঢ় ল'ব। প্ৰিয়সকল, আমি এটা বাইবেলৰ শাস্ত্ৰ পঢ়িম। মই পঢ়ি দিব বিচাৰিছোঁ ইফিচিয়াছ 4:20-24। ইয়াত এনেদৰে কৈছে, কিন্তু তোমালোকে হ'লে সেইদৰে খ্ৰীষ্টক শিকা নাই। তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যীশুৰ কথা সত্যতাৰ দৰে তেওঁৰ শিক্ষা পালা, অৰ্থাৎ প্ৰবঞ্চনাৰ কুঅভিলাষৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক পূৰ্বকালৰ আচাৰৰ কথাত সলাই থৈ নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈ সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্টি হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। প্ৰিয়সকল, ইয়াত আমি পঢ়িবলৈ পাইছোঁ পৌলে এফিচিয়া মণ্ডলীক লিখিছে। অকল এই কথা যে তেওঁ এফিচিয়া মণ্ডলীকে লিখিছে এনে নহয়, ৰোমিয়া মণ্ডলীক লিখিছে, কৰন্থিয়া মণ্ডলীক লিখিছে, আৰু য'তে য'তে তেওঁ গৈছিলে এটা জীৱন পৰিৱৰ্তনৰ মেছেজ দিছিলে। কাৰণ খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত আমাৰ জীৱনটো যে পৰিৱৰ্তন হ'ব লাগে, সেই কথা আমি পৌলৰ জীৱনত দেখিবলৈ পাওঁ, আৰু তেওঁ আনকো এনকাৰেজ কৰিছিলে। তো প্ৰিয়সকল, ইয়াত বেছিকেলি আমি 20 আৰু 21 পদত পঢ়িবলৈ পাওঁ। ইয়াত প্ৰথম যি কথা, আমি যদি খ্ৰীষ্টক গ্ৰহণ কৰিছোঁ, আমি যদি আমাৰ জীৱন পৰিৱৰ্তন কৰিব বিচাৰিছোঁ, তেনেহ'লে সৰ্বপ্ৰথম আমাৰ খ্ৰীষ্টক ব্যক্তিগতভাৱে পৰিচিত হ'ব লাগিব কৈছে। ইয়াত 20 আৰু 21 পদত আমি পঢ়িবলৈ পাওঁ, কিন্তু তোমালোকে হ'লে সেইদৰে খ্ৰীষ্টক শিকা নাই। তাৰমানে আগত কিছুমান কথা কৈছে, তাৰপাছত কৈছে তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যীশুত থকা সত্যতাৰ দৰে তেওঁক শিক্ষা পালা। তাৰমানে যীশুখ্ৰীষ্টৰ যি সত্যতা, সেই শিক্ষা তোমালোকে পাইছা, সেইকাৰণে তোমালোকে সেই আন লোকবিলাকৰ নিচিনা নহ'বা, তোমালোকৰ জীৱনটো বেলেগ হ'ব লাগে। খ্ৰীষ্টৰ সত্যতা আমি কেনেকৈ গম পাম? পাৰ্চনেলি তেওঁক জানি। পাৰ্চনেলি আমি তেওঁক কেনেকৈ গম পাম? আমি যেতিয়া তেওঁৰ লগত সময় ব্যতীত কৰোঁ। মই মোৰ বন্ধুবিলাকৰ লগত যদি মই সময় ব্যতীত কৰোঁ, বেছিকৈ মোৰ ঘনিষ্ঠ বন্ধুবিলাকৰ লগত, মই সম্পূৰ্ণভাৱে তেওঁবিলাকৰ কথাবোৰ জ্ঞাত হ'ম। তেওঁলোকৰ জীৱনত কি ঘটি আছে, তেওঁলোকে কি কৰে, কি খাই ভাল পায়, ক'ত গৈ ভাল পায়, সকলো কথা গম পাম। সেইটো কেতিয়া হ'ব? যেতিয়া নেকি আমি তেওঁবিলাকৰ লগত সময় দিম। আৰু ঠিক তেনেধৰণে আমাৰ ৰিলেশ্যনশ্বিপ উইথ জিজাছ, আমি যেতিয়া সময় দিওঁ খ্ৰীষ্টক, বাইবেল পঢ়োঁতে সময় দিম, প্ৰাৰ্থনা কৰোঁতে সময় দিম, আমি তেওঁৰ লগত কথোপকথন কৰোঁতে সময় দিম, তেনেহ'লে নিশ্চয় আমি খ্ৰীষ্টক ব্যক্তিগত ৰূপে গম পাম। আৰু ইয়াত 22 পদত আমি পঢ়িবলৈ পাওঁ, ইয়াত কৈছে, অৰ্থাৎ প্ৰবঞ্চনাৰ কুঅভিলাষৰ দৰে নষ্ট হৈ ৰোৱা পুৰাতন পুৰুষক পূৰ্বকালৰ আচাৰৰ কথাত সলাই থৈ
ইয়াত কৈছে পুৰণি পুৰুষক তোমালোকে সলাব লাগিব। পুৰণি পুৰুষনো কি আমি এতিয়া 17 পদৰ পৰা পঢ়িম, আগন্ত কিছুমান পদ পলে আমি গম পাই যাম পুৰণি পুৰুষ মানে কি। ইয়াত কৈছে এতেকে মই ইয়াকে কৈছোঁ আৰু প্ৰভূত এই সাক্ষ্য দিছোঁ যে পৰজাতিৰ লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে তোমালোক তেনে আচৰণ নকৰিবা। তেওঁবিলাকে অসাৰত কিছুমান আচৰণ কৰে যিবিলাক নেকি গ্ৰাহ্য নহয়, ইভিল বেড আচৰণ, সেইবিলাক আচৰণ তোমালোকে নকৰিবা কৈছে। কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হয়, সিহঁতৰ সকলো কৰ্ম আন্ধাৰময় মানে পাপৰ কৰ্ম, সেই পাপবোৰ তোমালোকে নকৰিবা। আৰু তেওঁবিলাক নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক জ্ঞানতাৰ কাৰণে ঈশ্বৰক দিয়া জীৱনময় ভাগী নহ'ল। তেওঁবিলাকৰ হৃদয়ৰ কঠিনতাৰ কাৰণে তেওঁবিলাক জ্ঞানৰ সহভাগী নহ'ল, ঈশ্বৰৰ সহভাগী নহ'ল। হৃদয়ৰ কঠিনতা তাৰমানে যেতিয়া তেওঁবিলাকে সুবাৰ্তা শুনিছিলে, ঈশ্বৰৰ বিষয়ে শুনিছিলে, ভাল কথা শুনিছিলে, তেওঁবিলাকে হৃদয় কঠিন কৰিলে। তেওঁবিলাকে শুনিছিলে যে তোমালোকে পাপ নকৰিবা, তেওঁবিলাকে হয়তো শুনিছিলে যে তোমালোকে মদ নাখাবা, তেওঁবিলাকে শুনিছিলে যে তোমালোকে ব্যভিচাৰ নকৰিবা, তেওঁবিলাকে শুনিছিলে যে তোমালোকে মিছা কথা নকবা, তেওঁবিলাকে শুনিছিলে যে তোমালোকে সেই বেয়া পথলৈ আকৌ ঘূৰি নাযাবা। কিন্তু তেওঁবিলাকৰ হৃদয় কঠিন হ'ল আৰু তেওঁবিলাকে সেই একেই পথত থাকিলে, পুৰণি পুৰুষতে থাকিলে, নতুন পুৰুষ নহ'লে। ইয়াত কৈছে সেই কঠিন হৃদয় হ'লে ঈশ্বৰ আমাৰ জীৱনত কাম নকৰে। 19 পদত কৈছে আৰু তেওঁবিলাক এনেকুৱা মানুহ যে তেওঁবিলাকে হাৰ নাইকিয়া হৈ অতি লোভেৰে সকলো অখচি কৰ্ম কৰিবলৈ লম্পট আচৰণত নিজক সোধাই দিলে। লম্পট আচৰণত তেওঁবিলাকে সোধাই দিয়ে। আমি যদি নতুন পুৰুষ হ'ব বিচাৰিছোঁ তেনেহ'লে আমাক সেই লম্পট আচৰণত যাব নালাগে, ব্যভিচাৰত যাব নালাগে, মিছা কথা ক'ব নালাগে, আমাক সেই ৰাগিয়াল বস্তুবোৰ খাব নালাগে। এক পবিত্ৰ জীৱন যাপনৰ কথা আমি শিকোঁ। আমি চামছ নাম্বাৰ 24ত পঢ়োঁ, ইয়াৰ পিছৰ পদতো আছে, আমি ইফিচিয়া 4 অধ্যায়ত পঢ়িবলৈ পাওঁ পবিত্ৰ আৰু ধাৰ্মিকতাৰ জীৱন। প্ৰিয়সকল আমি সেই চামছ 24ত পঢ়িবলৈ পাওঁ। কোনে জিহুৱাৰ সেই পবিত্ৰ পৰ্বতত উঠিব পাৰিব কৈছে, যাৰ হাত সূচী আৰু হৃদয় নিৰ্মল কৈছে। নিৰ্মল লোকসকল ধন্য বুলি কৈছে, আমি মথি 5 অধ্যায়ত পঢ়িবলৈ পাওঁ। প্ৰিয়সকল পবিত্ৰতাৰ জীৱন, পুৰণি লম্পট আচৰণবোৰ আমাক এৰিব লাগিব আৰু আমাক নতুন পুৰুষ হ'ব লাগিব। ইয়াত আমি সেইটোৱে পঢ়িলোঁ 22 পদত যে আমি পুৰণি পুৰুষক সলাব লাগিব আৰু নতুন পুৰুষৰ কথা ভাবিব লাগিব। তাৰপিছত 23 পদত কৈছে নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈ, মনত আত্মাত নতুন হ'ব লাগিব। ৰিনিউ ইয়ৰ মাইণ্ড, আমি ৰোমিয়া 12 অধ্যায়টো পঢ়িবলৈ পাওঁ, কলচীয়া 3 অধ্যায়টো পঢ়িবলৈ পাওঁ। ট্ৰান্সফৰ্মিং বাই ৰিনিউইং ইয়ৰ মাইণ্ড বুলি আমি ৰোমিয়া 12 অধ্যায় 2 পদত পঢ়িবলৈ পাওঁ। আমাক সম্পূৰ্ণ মন পৰিৱৰ্তন হ'ব লাগিব। আমি সেই পুৰণি কথাবোৰ ভাবি থাকিলে নহ'ব, পুৰণি পাপৰ কথা ভাবি থাকিলে নহ'ব, পাপৰ কথাবোৰ চিন্তা কৰি থাকিলে নহ'ব। ইয়াত কৈছে ৰিনিউ ইয়ৰ মাইণ্ড, যি মাইণ্ডে নেকি আমাক খ্ৰীষ্টক ফ'কাছ কৰিবলৈ সহায় কৰিব। নতুন মন কেনেকৈ হ'ব আমাৰ? খ্ৰীষ্টক আমি ফ'কাছ কৰাৰ দ্বাৰা, আমাৰ ধ্যান খ্ৰীষ্টত কেন্দ্ৰিত কৰাৰ দ্বাৰা আমাৰ মন নতুন হ'ব। আমি ৰিপ্লেচ কৰিব লাগিব বস্তুবোৰ, পুৰণি বস্তুবোৰৰ পৰা আমি নতুন বস্তু ৰিপ্লেচ কৰিব লাগিব। আমাক যদি কিবা আমি বেয়া কামত গৈ আছিলোঁ, সেই বেয়া কামৰ সময়টো আমাক বাইবেল পঢ়াত লগাব লাগিব। আমি যদি কিবা ৰাগিয়াল বস্তুত আমি খাই আছিলোঁ, ৰাগিয়াল বস্তু যদি আমি খাই আছিলোঁ, সেই ৰাগিয়াল বস্তুৰ পৰা এৰাই কিনে আমাক ভাল বস্তু কি আছে তাত সময় দিব লাগিব। ৰিনিউইং ইয়ৰ মাইণ্ড। 24 পদত কৈছে সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্টি হোৱা আৰু নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। আমি শিক্ষা পাইছোঁ যে আমি নতুন পুৰুষক পিন্ধিব লাগিব। প্ৰিয়সকল মই কৈ গ'লোঁ কেনেকৈ ইয়াত কৈছে যে সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্টি হোৱা, ঈশ্বৰৰ প্ৰতিমূৰ্তিত সৃষ্টি হোৱা সত্যতাত আৰু ধাৰ্মিকতাত। ধাৰ্মিক লোকসকল ধন্য। আমি গীতমালাত সম্পূৰ্ণ সেই কথাবোৰ পঢ়িবলৈ পাওঁ। পবিত্ৰতাৰ কথা আমি পঢ়িবলৈ পাওঁ। ঈশ্বৰ যেনেকৈ পবিত্ৰ তোমালোকো পবিত্ৰ হোৱা বুলি বাইবেলে আমাক শিকায়। প্ৰিয়সকল আমি কেনেকৈ পবিত্ৰ হ'ম এতিয়া? কেৱল আৰু কেৱল খ্ৰীষ্টৰ তেজেই আমাক পবিত্ৰ কৰিব পাৰে। আৰু সেই কথা আমাক বুজিব লাগিব, আমাক পবিত্ৰ হ'বলৈ চেষ্টা কৰিব লাগিব। আমি ফলেন হিউমেন বিং হয়, আমি পাপত পৰি যাওঁ, কিন্তু আমাৰ যি সহায়কৰ্তা ঈশ্বৰ পবিত্ৰ আত্মা, তেওঁ আমাক শিকাব, ঈশ্বৰে আমাক শিকাব কেনেকৈ পবিত্ৰ হ'ব লাগে। ফলেন হিউমেন বিং আমি পাপত পৰি যাওঁ, কিন্তু আমাক এচুৰেঞ্চ দিছে খ্ৰীষ্টই
ফিলিপিয়াত আমি পঢ়িবলৈ পাওঁ, উই কেন ডু এভৰিথিং থ্ৰু খ্ৰাইষ্ট হু গিভছ আছ ষ্ট্ৰেংথ। মই কৈ দিলোঁ, আমাৰ জীৱন যদি আমি সলনি কৰিবলৈ বিচাৰিছোঁ আৰু আমি যদি খ্ৰীষ্টত আছোঁ, তেনেহ'লে আমাৰ জীৱন সলনি হোৱাটো বাঞ্ছনীয়। আৰু আমি কেনেকৈ সলনি কৰিম? আমাক খ্ৰীষ্টক পাৰ্চনেলি জানিব লাগিব, তেওঁৰ সত্যতাক জানিব লাগিব, তেওঁৰ শিক্ষাক বুজিব লাগিব আৰু সেইমতে চলিব লাগিব। আমাক পুৰণি পুৰুষক এৰিব লাগিব, আমাৰ যি লম্পট আচৰণ, বেয়া ব্যৱহাৰ, বেয়া যি বস্তুবোৰ আমি খাইছিলোঁ, সকলো বস্তুবোৰ এৰিব লাগিব। আমাৰ খ্ৰীষ্টত নতুন মন ধৰিব লাগিব, নতুন আত্মা হ'ব লাগিব আৰু আমাক নতুন পুৰুষ হ'ব লাগিব, এক নতুন বস্ত্ৰ পিন্ধিব লাগিব, যাৰ দ্বাৰা নেকি আমি খ্ৰীষ্টত চিনাক্ত হওঁ। লোকবিলাকে আমাক চাই কেনে ক'ব পাৰিব, তেওঁ আগতে তেনেকুৱা নাছিল, কিন্তু তেওঁৰ জীৱন এতিয়া সলনি হৈছে। খ্ৰীষ্ট জীৱন সলনি কৰিছিলে, কৰি আছে আৰু কৰি থাকিব। মে গড ব্লেছ ইউ অল।